অহা ৰাজনীতিৰ সমন্ত্ৰলকৈ মানৱ সম্পদ গঢ় দিয়াটো বিশেষভাৱে গুৰুত্ব দি আহিছে বিটিচিৰ কাৰ্যবাহী পৰিষদ সঞ্জিত তান্ত্ৰীয়ে। ৰাজনীতিৰ উপৰিও ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী শিক্ষাৰ ক্ষেত্ৰতো অতিকে অনুগ্ৰহৰ ননৈ চেৰফাং সমস্ত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক আৰু বৌদ্ধিক বিকাশেৰে সুস্থ মানৱ সম্পদ গঢ়ি তোলাৰ লক্ষ্যৰে নিৰৱচ্ছিন্নভাৱে সংগ্ৰাম কৰি আহিছে বিটিচিৰ কাৰ্যবাহী পৰিষদগৰাকীয়ে। ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উন্নয়নৰ বাবে কাৰ্যবাহী পৰিষদ সঞ্জিত তান্ত্ৰীয়ে বিনামূলীয়াকৈ কম্পিউটাৰ শিক্ষাৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। তীব্ৰ প্ৰতিযোগিতামূলক যুগত ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে প্ৰস্তুত কৰি তুলিবলৈ সঞ্জিত তান্ত্ৰীয়ে নিজ তথা একক প্ৰচেষ্টাৰে এইবাৰ আয়োজন কৰিছে থিতাতে লিখা ৰচনা প্ৰতিযোগিতা। এইবাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যৰ আভাস লোৱাৰ উদ্দেশ্যেৰে মোৰ জীৱনৰ লক্ষ্য শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 24 মাৰ্চ তাৰিখ দেওবাৰে ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ বামুণঝুলিৰ লক্ষীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাখন। দশম শ্ৰেণী ঊৰ্ধৰ সকলো ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব ৰচনা প্ৰতিযোগিতাত। অংশগ্ৰহণ কৰিব বিচৰা সকলো ছাত্ৰ ছাত্ৰীয়ে 22 মাৰ্চৰ পূৰ্বে অনলাইন পঞ্জীয়ন কৰিব লাগিব বুলি জানিবলৈ দিছে কাৰ্যবাহী পৰিষদ সঞ্জিত তান্ত্ৰীয়ে। প্ৰতিযোগিতাত প্ৰথম স্থানপ্ৰাপ্তক নগদ 30,000 টকা, দ্বিতীয় স্থানপ্ৰাপ্তক নগদ 20,000 টকা আৰু তৃতীয় স্থানপ্ৰাপ্তক নগদ 10,000 টকাৰে পুৰস্কৃত কৰাৰ লগতে পৰিপাটি হাতৰসাৰৰ বাবে নগদ 10,000 টকা পুৰস্কাৰ সঞ্জিত তান্ত্ৰীয়ে। ৰচনা প্ৰতিযোগিতাত সকলোৰে সহযোগিতা আৰু অংশগ্ৰহণ কামনা কৰিছে বিটিচিৰ উদ্যমী যুৱ ৰাজনৈতিক সঞ্জিত তান্ত্ৰীয়ে। সবিশেষ যোগাযোগৰ বাবে 9101-750-49 আৰু 6900915996 ফোন নম্বৰ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে নিজকে চিন্তা কৰিব আৰু তেখেতসকলে হেতুকে লিপিবদ্ধ কৰিব সো লগতে আমি অকল প্ৰতিযোগিতা পাতিলেতো পুৰস্কাৰো পাতিব লাগিব, পুৰস্কাৰো দিব লাগিব। গতিকে সেই মৰ্মে আমি প্ৰথম পুৰস্কাৰ ৰাখিছোঁ নগদ 30,000 টকা, দ্বিতীয় পুৰস্কাৰ ৰাখিছোঁ আমি নগদ 20,000 টকা আৰু তৃতীয় পুৰস্কাৰ ৰাখিছোঁ আমি 10,000 টকা নগদ। লগতে যিসকলে ৰচনা লিখিব তাৰে মাজত যাৰ হেণ্ড ৰাইটিং বেষ্ট হ'ব তেখেতৰ কাৰণেও আমি মানে 10,000 টকা এটা পুৰস্কাৰ ৰাখিছোঁ। গতিকে আৰম্ভণি হ'ব লাগিব লিখাৰ ক্ষেত্ৰত নিজ জীৱনৰ লক্ষ্যটি নিৰ্বাচন কৰাৰ কাৰণ, লক্ষ্যটি পূৰণৰ বাবে লোৱা প্ৰচেষ্টাবোৰ আৰু সামৰণি থাকিব। গতিকে প্ৰতিযোগিতাৰ নিয়মাৱলী আছে। প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পঞ্জীয়নভুক্ত কৰাটো বাধ্যতামূলক। আমাৰ এটা QR কোড আছে, এইটো ক্লিক কৰিলে ফৰ্ম এটা পাব সৰুকৈ, সেই ফৰ্মটো ফিল আপ কৰি পেলাই আমাক দিব, ৰেজিষ্টাৰ্ড হৈ যাব। আমি গম পাই যাম যে ষ্টুডেণ্ট আমাৰ ইচ্ছুক মানে প্ৰতিযোগিতাত ভাগ ল'বৰ কাৰণে। আৰু দশম শ্ৰেণীৰ ঊৰ্ধৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে পাৰ্টিচিপেট কৰিব পাৰিব। ৰচনা লিখাৰ সময়সীমা 1 ঘণ্টা আমি ৰাখিছোঁ। ভালকৈ লিখক, অলপ চিন্তা কৰি পেলাই লিখক। ৰচনাসমূহ 200 আৰু 400 শব্দৰ ভিতৰত হ'ব লাগিব। ৰচনা অসমীয়া, ইংৰাজী আৰু হিন্দী যিকোনো এটা ভাষাত লিখিব পাৰিব। শিক্ষাৰ্থীৰ লক্ষ্যসমূহ মনেসজ্জা যিকোনো হোৱাৰ পৰিৱৰ্তে প্ৰকৃত লক্ষ্য বিষয়ে অভিব্যক্তি কৰাটো বন্ধনীয়। তাৰমানে এনেই বিষয় এটা লৈ পেলাই লিখি দিলোঁ যি মই হ'ব খোজা নাই, এনেই আৰু মোৰ ৰচনাটো ভাল হওক বুলি নহয়। আচলতে যি হ'ব খুজি আছে ল'ৰা ছোৱালীয়ে সেইটোকেই লিপিবদ্ধ কৰক। তাৰ মানে ইয়াৰ আঁৰত এটা বস্তু লুকাই আছে। আমি এই ৰচনা যোনে যোনে লিখিব আমি কেটেগৰাইজ কৰিম যে কোন ষ্টুডেণ্টে মানে কোন প্ৰতিযোগীয়ে কি হ'ব বিচাৰিছে, আমাৰ এটা ষ্টাডি হৈ যাব। তেতিয়া ইন ফিউচাৰ তেখেতসকলক আমি সেই মতে গাইড বা কোচিং ট্ৰেইনিং সকলো বস্তু আমি কৰিব পাৰিম। বাকীখিনি ক'লোঁ মই। গতিকে আপোনালোকৰ মই চেনেলৰ জৰিয়তে প্ৰতিযোগী যিবিলাক ইচ্ছুক প্ৰতিযোগীসকলক মই আহ্বান জনাইছোঁ তেখেতসকলে ভাগ লওক। আৰু এইটোত তেখেতসকলৰ জীৱনৰ এটা বহুত ডাঙৰ এটা সময় হ'ব পাৰে। তেখেতসকলে আগলৈ যেতিয়া প্ৰতিষ্ঠিত হ'ব তেখেতসকলে ভাবিব যে আমি এনেকৈ ৰচনা লিখিছিলোঁ আৰু সেই মৰ্মে সেইদিনাৰ পৰা আমাৰ মাজত এটা আমাৰ ভিতৰত এটা মানে চিন্তা আহিছিলে আৰু
তেতিয়াৰ পৰা আমি কাম নিজৰ লক্ষ্য পাবৰ কাৰণে আমি চেষ্টা কৰিব আৰম্ভ কৰিলোঁ আমি দৈনন্দিন জীৱনত যিখিনি কৰিব লাগে কৰিলোঁ আৰু আজি আমি প্ৰতিষ্ঠিত হ'লোঁ বুলি এনেকৈ এটা কাহিনী হ'ব পাৰে সমষ্টি ভিত্তিত হ'ব যিহেতু যিমান বেছিকৈ ভাগ লয় ইমানেই আমাৰ কাৰণে ভাল হ'ব গতিকে মই অন্তিম তাৰিখটো এই যোনটো ৰেজিষ্ট্ৰেশ্যন কৰা 22 তাৰিখ ৰাখিছোঁ 22 তাৰিখৰ আগত ৰেজিষ্টাৰটো কৰি ল'ব লাগিব তেতিয়া আমি 23 তাৰিখে যিখিনি ডিজাইন কৰিব লাগে বহা ক্লাছ য'ত ৰচনা লিখিব সেইবিলাক আমি ঠিক কৰি ল'ব পাৰিম 24 তাৰিখে এনেকৈ আপোনালোকে উপস্থিত থাকিব আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলোকে আহ্বান জনাইছোঁ আৰু যিমান বেছি ছাত্ৰ ছাত্ৰীয়ে ভাগ ল'ব আমি ভাবিম যে তেখেতসকলৰ কাৰণে আমি যিখিনি চিন্তা কৰি আছোঁ আমি সফল হ'লোঁ বুলি ভাবিম আৰু তেখেতসকলে আৰু নানান ধৰণৰ আমি কাৰ্যসূচী তেনেকৈ লৈছোঁ ইয়াৰ পিছত আমাৰ এটা কেৰিয়াৰ গাইডেন্স আৰু মটিভেশ্যনেল প্ৰগ্ৰামো হ'ব ইলেকশ্যনৰ বতৰ আছে ইলেকশ্যন চলি থাকিব কিন্তু আমাৰ কামটো ৰখিব নালাগে আমাৰ যি লক্ষ্য উদ্দেশ্য মানৱ সম্পদ গঢ়া এইটো অবিৰাম ইয়াৰ কোনো বিৰাম নাই গতিকে ইলেকশ্যন আহিব যাব কিন্তু আমি আমাৰ কামত ভৰ্তি হৈ থাকিম ধন্যবাদ মোৰ সমষ্টিৰ মিডিল প্লেচ হিচাপে বামুণজুলি লৈছোঁ বামুণজুলি যোনটো লক্ষ্মীনাথ বেজবৰুৱা স্কুল আছে তাতে আমি এইটো আয়োজন কৰিম